নমস্কাৰ, আজি আমি আলোচনা কৰিম গেট 4-ৰ পেপাৰ 1-ৰ যোনখন মেট্ৰিক লেভেলৰ সেইখন পেপাৰৰ ওপৰত। সেইখন পেপাৰৰ কাট অফটো লৈ অনা হৈছে। আমাৰ জেনেৰেলৰ কাট অফ ধৰা হৈছে জেনেৰেল কাষ্টৰ 55 to 60 ধৰা হৈছে আৰু ইয়াৰ টোটেল পোষ্ট আছে আপোনাৰ 1016। আৰু ওমেনৰ ক্ষেত্ৰত আপোনাৰ জেনেৰেলৰ ওমেনৰ ক্ষেত্ৰত আমাৰ 50 to 56 ধৰা হৈছে আৰু টোটেল পোষ্ট আছে 302টা আছে। আৰু আমাৰ যিখন SC কাষ্টৰ হয়, SC কাষ্টৰ 48 to 54 ধৰা হৈছে, 48 to 54 আৰু ইয়াত টোটেল পোষ্ট আছে 125টা পোষ্ট আছে। আৰু SC ওমেনৰ ক্ষেত্ৰত ওমেন যোনসকল মহিলা হয় সেইসকলৰ 45 to 50 ধৰা হৈছে আৰু ইয়াৰ ওমেনৰ টোটেল পোষ্ট আছে 37টা। আমাৰ ST প্লেনৰ ক্ষেত্ৰত আমাৰ 47 আৰু 51 ধৰা হৈছে। আমাৰ টোটেল পোষ্ট আছে 159টা। আৰু ST Pৰ ওমেনৰ ক্ষেত্ৰত মহিলাসকলৰ বাবে 42 to 48 ধৰা হৈছে আৰু ইয়াৰ টোটেল মহিলাৰ বাবে পোষ্ট সংৰক্ষিত আছে 46টা। আৰু আমাৰ যিসকল ST হিলছ এৰিয়াৰ হয় সেইসকলৰ বাবে আমি 39 to 43 ধৰা হৈছে কাট অফটো আৰু তেওঁলোকৰ পোষ্ট আছে টোটেল 96টা। আৰু আমি ইয়াৰ ST হিলছৰ ওমেনৰ ক্ষেত্ৰত 35 to 40 ধৰা হৈছে আৰু ইয়াত টোটেল পোষ্ট আছে আপোনাৰ 27টা। আৰু OBC ক্ষেত্ৰত আপোনাৰ 51 to 55 ধৰা হৈছে। OBC কাষ্টৰ হয় এইটো, OBC আৰু ইয়াৰ টোটেল পোষ্ট আছে 368টা আছে টোটেল পোষ্ট। আৰু OBC ওমেনৰ ক্ষেত্ৰত আমাৰ যোনসকল মহিলা প্ৰাৰ্থী হয় সেইসকলৰ বাবে 46 to 51 ধৰা হৈছে আৰু তেওঁলোকৰ বাবে টোটেল পোষ্টৰ সংখ্যা হ'ল 106। আৰু এইখিনি PH ফিজিকেলি হেণ্ডিকেপ যোনখিনি আমাৰ বিকলাংগ বা দিব্যাংগ কেণ্ডিডেট সেইখিনিৰ অল ধৰা হৈছে, আমাৰ অল কেটেগৰী ধৰা হৈছে আৰু তেওঁলোকৰ পোষ্টৰ সংখ্যা আছে 16টা পোষ্ট আছে তেওঁলোকৰ বাবে। আৰু এতিয়া এটা কথা জনাই থওঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে এইবাৰ যোনসকলৰ ঘৰত চাকৰি নাই তেওঁলোকক 10 নম্বৰকৈ 10 মাৰ্ককৈ প্ৰদান কৰা হ'ব। আৰু সেই ওপৰত আমি এটা ভিডিঅ' লৈ আহিম বাৰু, আপোনালোকক আজি কাট অফৰ ওপৰত ভিডিঅ'টো দি আছোঁ। 10 মাৰ্কটো কোনসকলে পাব, কেনেকৈ পাব তাৰ ওপৰত আমি ডিটেইলছ ভিডিঅ' আলোচনা কৰিম। আমি কাট অফৰ ওচৰলৈ যাওঁ। এক্স ছাৰ্ভিচমেন, আমাৰ যোনখিনি এক্স ছাৰ্ভিচমেন বৰ্তমান কৰ্মৰত হৈ আছে তেওঁলোকক অল ধৰা হৈছে। অল মানে তেওঁলোক যিমানে এপ্লাই কৰিছে তেওঁলোকৰ সকলোকে ধৰা হৈছে তাৰমানে। আৰু টোটেল পোষ্ট আছে, বহুত সংখ্যক পোষ্ট আছে আমাৰ 102, বহুত পোষ্ট আছে বুলি ক'ব লাগিব এক্স ছাৰ্ভিচমেনৰ কাৰণে। আৰু টি ট্ৰাইবেল যোনখিনি টি ট্ৰাইব চাহ জনগোষ্ঠী তেওঁলোকৰ 25 to 30 ধৰা হৈছে, 25 to 30 ধৰা হৈছে কাট অফটো আৰু তেওঁলোকৰ পোষ্ট আছে 88টা তেওঁলোকৰ পোষ্ট আছে। আৰু আমাৰ এইখন পেপাৰ হৈছে আমাৰ 10 লেভেলৰ যোনখন গেট 4-ৰ 10 লেভেল ITI পেপাৰ হয়। আমাৰ ফাৰ্ষ্ট পেপাৰত 2টা কেটেগৰী আছিলে, তাৰে আমাৰ ITI এখন আছে আৰু তাত টোটেল কেণ্ডিডেট আছে 21K, 21,000 কেণ্ডিডেট আছে। সেইবাবে এইখনৰ কাট অফটো হয়তো ইয়াতকৈও কমিবহে পাৰে, ইয়াতকৈ ওপৰত নাযায়, যিহেতু আমাৰ কেণ্ডিডেটৰ সংখ্যাটো বহুত কম আছে 21 আৰু আমাৰ নিগেটিভ মাৰ্কিং আছে এইবাৰ, সেই ক্ষেত্ৰত আমাৰ কাট অফটো কমি যাব এই পেপাৰখনৰ। এইটো কেটেগৰী কাট অফটো কমি যাব, আমি ধৰি দিয়াতকৈ হয়তো কম হ'ব পাৰে, দেখা যাব কাট অফ আহিলে আমি তেতিয়া আপোনালোকক ভিডিঅ' বনাই জনাই দিম কিমান হয়। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।